বিজেপিক হৰুৱাবৰ কাৰণে চেষ্টা কৰি আহিছোঁ 2021 চনৰ নিৰ্বাচনতে মই বহুত কষ্ট কৰিছিলোঁ কিন্তু মই নিজে ইলেকশ্যন খেলা নাছিলোঁ কিন্তু মই কংগ্ৰেছ আৰু ইউডিএফৰ এলায়েন্সটো জিকিবলৈ যোৱাবাৰ মই বহুত কষ্ট কৰিছিলোঁ আনকি মই ৰাতি ইভিএম পহৰাও দিছিলোঁ এই ফেচবুকত থকা ল'ৰাবিলাকে জানিব মই বহুত কষ্ট কৰিছিলোঁ এইবাৰো কৈছিলোঁ আপোনালোকে এলায়েন্স কৰকচোন আপোনালোকে কাজিয়া পেচাল পিছত কৰিব কাজিয়াটো পিছত কৰিব আপোনালোকে এলায়েন্স কৰকচোন চিটটো আমাৰ হাতত লাগে তেওঁলোকে নকৰিলে মই কংগ্ৰেছক ক'লোঁ আপোনালোকে অলপমান অহংকাৰটো কমাই দিয়কচোন এলায়েন্স কৰকচোন দুইটা দল মিলি যেনে তেনে আমি বিজেপিক হৰুৱাওঁ কংগ্ৰেছে ক'লে আমি ভূপেন বৰাই ক'লে বোলে মই মৰাৰ দিনালৈকে বোলে মই মৰিলেহে এলায়েন্স হ'ব ইমান জেদ মই দেখিলোঁ যে নগাঁও যিখিনি মুছলমান ভোট সেই ভোটখিনি এফালে কংগ্ৰেছে ল'ব এফালে ইউডিএফে ল'ব মাজেদি হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ ওলাই গুচি যাব তেতিয়া মই ভাবিলোঁ কি কৰা যায় মই নগাঁৱৰ ৰাইজৰ লগত আলোচনা কৰিলোঁ বহুত মানুহৰ লগত মই আলোচনা কৰিলোঁ মই সুধিলোঁ আপোনালোকে কি কৰিব বোলে বাইদেউ আমাৰ ভোট দিয়া জেগা নাই ইউডিএফৰ মানুহখিনিয়ে ক'লে বোলে আমি ইউডিএফ আমি মৰি গ'লেও বোলে কংগ্ৰেছত ভোট নিদিওঁ কংগ্ৰেছৰ মানুহখিনিয়ে ক'লে বোলে আমি কংগ্ৰেছ আমি মৰি গ'লে ইউডিএফত ভোট নিদিওঁ এলায়েন্স কৰা হ'লে কথাটো বেলেগ আছিলে এলায়েন্স নাই কৰা যেতিয়া আমি নিজৰ দলত ভোট দিম তেতিয়া মই দেখিলোঁ যে এই লৰে থাকিলে কংগ্ৰেছো জিকিব নোৱাৰে ইউডিএফো জিকিব নোৱাৰে বিজেপি ওলাই গুচি যাব বিজেপি যদি জিকে নগাঁৱত যিখিনি মানুহ এতিয়া গেজিঙত যিখিনি মানুহ অলপ হ'লেও আছিলে চৰত আছিলে সেই মানুহখিনি অৱস্থা একেবাৰে পানীত হাঁহ নচৰা হ'ব আৰু 150ৰ এনআৰচি কৰিব এনআৰচিত এবাৰ বহুত মানুহৰ নাম তেওঁলোকে বাদ পেলাবলৈ তেওঁলোকে প্লেন কৰি থৈছে গতিকে গোটেইকেইটা কেণ্ডিডেট যদি বিজেপিয়ে জিকে তেনেহ'লে প্ৰতিবাদ কোনে কৰিব প্ৰতিবাদ কৰিবলৈতো এটা মানুহ লাগেনে নালাগে এতিয়া কেণ্ডিডেট যদি গোটেই 14টা চিটৰ ভিতৰত যদি 14টাতে বিজেপি জিকে প্ৰতিবাদ কোনে কৰিব কাইলৈ যদি আপোনালোকৰ মাজত কোনোবা মানুহৰ যদি এনআৰচিত নাম নাথাকে তা প্ৰতিবাদ কোনে কৰিব আজি যদি মুখ্যমন্ত্ৰীয়ে কথা এটা কয় মুখ্যমন্ত্ৰীয়ে যদি কয় বোলে এইজন ল'ৰাৰ নাম এনআৰচি পৰা মই বাদ পেলাই থৈছোঁ তেওঁ এনআৰচিত নাম উঠা নাই পীযুষ হাজৰিকাই ক'ব নেকি যে দাদা আপুনি এজন মানুহৰ নাম কেলে বাদ পেলালে তেওঁৰ নাম উঠাব লাগে ক'ব নেকি নকয় নহয় তেওঁক খেদি দিব নহয় তেওঁ মন্ত্ৰিত্বটো কাটি দিব নহয় গতিকে একেটা দলৰ মানুহেতো বিৰোধ নকৰিব আমাক বিৰোধী লাগে আমি তেনেকৈ চালোঁ তাৰপিছত কংগ্ৰেছক মই বহুত বুজালোঁ যোৱাবাৰো মই 21ৰ আগত বুজাইছিলোঁ এইবাৰো বুজালোঁ নাই সিহঁতি নামানিলে ফেচবুকত দুইটা দলৰ কাজিয়াত আমি অতিষ্ঠ হৈ গ'লোঁ ইটো দলে সিটো দলক দুখ দিয়ে সিটো দলে সিটো দলক দুখ দিয়ে গতিকে শেষত মই দেখিলোঁ যে মই ৰাইজৰ লগত আলোচনা কৰিলোঁ ৰাইজে ক'লে আপুনি উঠক মই ক'লোঁ মইতো কোনো দলত নাযাওঁ কাৰণ দলৰ টিকেট কিনিবলৈ মোৰ লগত পইচা নাই ৰাইজে মোক ক'লে নহয় আপুনি নিৰ্দলীয় উঠক আপোনাক আমি জিকাম কাৰণ আমাৰ ভোট দিবলৈ এটা জেগা লাগে আপুনি আমাৰ কাৰণে যোৱা 5 বছৰ দুবাৰকৈ জেল খালে মোক বিজেপি চৰকাৰে দুবাৰ জেলত ভৰাইছে যোৱা 5 বছৰ আপোনালোকৰ হৈ মাত মতাৰ কাৰণে মোক ৰাইজে ক'লে আপুনি উঠক আপুনি কৰিব পাৰিব আপোনাক আমি ভোট দিম আপুনি যদি উঠে ইউডিএফৰ মানুহ কংগ্ৰেছৰ মানুহ আৰু অন্যান্য মানুহ সকলোৱে আপোনাক ভোট দিব আনকি বিজেপি কৰা কিছুমান মানুহে আপোনাক ভোট দিব আপুনি উঠক মই সেইকাৰণে উঠিলোঁ যাতে কংগ্ৰেছ আৰু ইউডিএফৰ ভোটখিনি দিবলৈ মন নথকা মানুহবিলাকে এটা বিকল্প পায় তাতোতকৈ ডাঙৰ কথা এইবাৰ বিজেপি দলে যিজন কেণ্ডিডেট দিছে সুৰেশ বৰা আপোনালোকে জানে সেইজন কেণ্ডিডেটৰ বিষয়ে আৰু বেছিকৈ ক'ব নালাগে আমাৰ ৰাইজে ডেকা ল'ৰা ছোৱালী বা বয়সস্থসকলেও ভালদৰে জানে পুৰুষসকলে এজন বহুত ভাল মানুহ ইমান ভাল মানুহ দিছে বহুতেই ভাল মানুহ তেওঁৰ বিষয়ে কিতাপ লিখিলে মাটিৰ পৰা ধৰি ইমান দীঘল হ'ব এতিয়া বহুত ভাল মানুহ আমি বেয়া বুলি নকওঁ ইলেকশ্যন চলি আছে আমি কোনো মানুহক বেয়া বুলি নকওঁ তেখেত বহুত ভাল মানুহ আৰু তেওঁ ইমান ভাল আমাৰ অসমীয়া হিন্দু মানুহবিলাকে তেওঁক কিন্তু ভোট এতিয়া নিদিয়ে বেংগলী ভাইসকলে কিন্তু তেওঁক সুৰেশ বৰাক ভোট নিদিয়ে আমাৰ মাৰোৱাৰী ভাইসকলে কিন্তু সুৰেশ বৰাক ভোট নিদিয়ে কাৰণ তেওঁ যে বেছি ভাল মানুহ বেছি ভাল মানুহক আকৌ মানুহে বেয়া পায় নহয় মানুহ অকণমান বেয়া হ'ব লাগে তেওঁ বেছি ভাল হৈ গ'ল যে সেইকাৰণে তেওঁ এতিয়া ভোটটো নাপায় আমাৰ অসমীয়া ভাই ভনীসকলে মোক ভোট দিব কাৰণ মইতো তেওঁলোকক একো বেয়া কৰি থোৱা নাই মইতো কোনো ধৰ্মক গালি দিয়া নাই আজিলৈকে মই মুছলমানসকলৰ হৈ মই প্ৰবল প্ৰতিবাদ কৰি আছোঁ জেল পৰ্যন্ত গৈছোঁ
কিন্তু মইতো কোনো হিন্দু ভাই ভনী কোনো জাতি জনগোষ্ঠীকতো মই আজিলৈকে গালি পৰা নাই গতিকে তেওঁলোকৰ মোক লৈ আপত্তি নাই আনকি আমাৰ বাঙালী ভাইসকল অন্যটো বাদেই দিয়ক মাৰোৱাৰী ভাইসকলেও মোক ভোট দিব এতিয়া ভগৱানৰে কিবা এটা খেলা বিজেপি এনেকুৱা এজন কেণ্ডিডেট দি দিলে তেওঁতো কেতিয়া আমি ভগৱানৰ পিছতে বুলি ক'ব পাৰোঁ কাৰণ আপোনালোকে জানে ৰাইজ আপোনালোকৰ অঞ্চলত মছজিদ আছে মছজিদততো মানুহে পইচা খুজিব নালাগে নিজে দিয়ে যাৰ যি কেপাচিটি হয়নে নহয় কেপাচিটি মতে মছজিদলৈ দান দিয়ে বক্সত ভৰাই দিয়ে আমাৰ মন্দিৰতো কেপাচিটি মতে দান দিয়ে হয়নে নহয় তাৰ বাদে আমি কোনোবাই বাৰু বিনা পইচাত ঘৰত বহি থাকিলে পইচা সোমাই নেকি বেংকত আমাৰ কোনোবাই পইচা সোমাই নেকি একো কাম নকৰি যদি ঘৰত শুই থাকো পইচা সোমাই নেকি বেংকত চব তেনেহ'লে পইচা বিনা কষ্টত পায় ভগৱানে আৰু আল্লাহে হয়নে নহয় ৰাইজে ডনেশ্যন দিয়ে আল্লাহৰ নামত ভগৱানৰ নামত কিন্তু সুৰেশ ভাই কি ক'লে বোলে মই কোটিপতি মানুহ মই বোলে বহি থাকিলেও 50 লাখ টকা আহে বোলে মই শুই থাকিলেও 50 লাখ টকা আহে বাপৰে শুই বহি থাকিলেও মাহে 50 লাখ টকা জমা হ'বলৈ তেওঁ কিমান ভাল মানুহ হ'ব লাগিব আপুনি ভাবক ভগৱানৰ পিছতে তেওঁ হ'ব লাগিব হয়নে নহয় কাৰণ তেওঁতো আম্বানী পিতেক নহয় আম্বানী পিতেকে সেইটো কথা ক'লে দেখিবলৈ ভাল হয়নে টাটা বিৰলাৰ পিতেকে সেইটো ক'লে দেখিবলৈ ভাল এতিয়া সুৰেশ বৰাটো টাটা বিৰলাৰ পিতেক নহয় তেওঁ ঘৰ সৰুটো ৰিয়া গাঁৱৰ নতন গাঁৱতে তেওঁ ঘৰ তেওঁৰ বিষয়ে আমি জানো নহয় তেওঁ বয়সো ইমান হোৱা নাই বোলে 90 বছৰ বয়সত মানুহ এজনে এইটো কথা কৈছে দেখিবলৈ ভাল তেওঁতো বয়সো ইমান হোৱা নাই গতিকে সেইজন মানুহ শুই থাকিলেও 50 লাখ বহি থাকিলেও 50 লাখ গতিকে তেওঁ কণ্টি ভাল মানুহ হ'ব লাগিবনে তেওঁ ভগৱানৰ পিছতে তেওঁ স্থান গতিকে ইমান ভাল মানুহক আমাৰ মানুহে ভোট নিদিয়ে গতিকে ৰাইজ মই এতিয়া কি কৰিম সেই কথাটো আপোনালোকক কওঁ তাৰ আগতে মই দুটামান কথা কৈ লওঁ যে কিয় মই কোনো দলৰ টিকেট বিচৰা নাই প্ৰথম কথাটো হ'ল কংগ্ৰেছ দলত টিকেট বিচাৰিবলৈ হ'লে এমপি টিকেট কমেও 5 কোটি টকা লাগিব মই এতিয়ালৈকে 1 কোটি টকা একেলগে দেখি পোৱা নাই মিছা কথা কৈ লাভ নাই আমি কোটিপতি মানুহ নহয় আমি তেনে সাধাৰণ মানুহ আমি খাই বৈ ধুনীয়াকৈ চলি লোকৰ ওচৰত হাত পতা নাই কিন্তু আমি কোটিপতি মানুহ নহয় গতিকে 5 কোটি টকা দি কংগ্ৰেছৰ টিকেট কিনিব পৰা কেপাচিটি মোৰ নাই কংগ্ৰেছৰ টিকেট বিক্ৰী হয় চবেই জানে পঞ্চায়ত প্ৰেচিডেণ্ট এজনে 5 লাখ টকা দি তেওঁ টিকেট কিনে আৰু 2 নম্বৰ কথা কংগ্ৰেছৰ টিকেট পাবলৈ হ'লে মোৰ দেউতা মুখ্যমন্ত্ৰী হ'ব লাগিব মোৰ ঘৰত কোনোবা আগত মিনিষ্টাৰ থাকিব লাগিব উদাহৰণ দি দিছোঁ তৰুণ গগৈ আছিলে মুখ্যমন্ত্ৰী তৰুণ গগৈ ভায়েক দীপ গগৈয়ে সেইকাৰণে চিটটো পালে তৰুণ গগৈৰ ল'ৰা গৌৰৱ গগৈ ৰকিবুল হুছেইনৰ দেউতাক আছিলে MLA কাছেম MLA আছিলে লাহৰীঘাটৰ কাছেম MLA ভায়েক নজৰুল মিনিষ্টাৰ কাছেম MLA পিতেক আনোৱাৰ নজৰুল মিনিষ্টাৰৰ পিতেক আপোনাৰ আসিফ নাজাৰ হয়নে নহয় বাৰু মই মিছা কথা কৈছোঁ নেকি আকৌ আপুনি যদি আপাৰ আছামত চায় পৱন সিং ঘাটোৱাৰ MP তেওঁৰ ঘৈণীয়েক জীৱন তাৰা ঘাটোৱাৰ তেওঁৰ পিতেকে টিকেট বিচাৰিছে প্ৰাঞ্জল ঘাটোৱাৰ আকৌ যদি আপুনি চেণ্ট্ৰেললৈ যায় মতিলাল নেহেৰু তেওঁৰ ল'ৰা জৱাহৰলালৰ জীয়েক ইন্দিৰা গান্ধী পিতেক ৰাজীৱ গান্ধী ঘৈণীয়েক সোনিয়া গান্ধী পিতেক ৰাজীৱ গান্ধী ভনীয়েক প্ৰিয়ংকা গান্ধী আমাৰ কাৰণে জেগা আছে নেকি আমাৰ কাৰণে গতিকে কংগ্ৰেছত টিকেট পাবলৈ হ'লে মিনিষ্টাৰ MLA পৰিয়ালৰ মানুহ হ'ব লাগিব নহ'লে আপুনি 5-6 কোটি টকা দিব পাৰিব লাগিব আমাৰ কেপাচিটি নাই আৰু বিজেপিয়ে যদি মোক কয় বোলে শিক্ষা শৰ্মাক এবাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী বনাই দিম নৰেন্দ্ৰ মোদীক নবনাওঁ আজিয়ে যদি মোক কয় বোলে আজি গধূলি শপত গ্ৰহণ তোমাৰ ইলেকশ্যন পিছত হ'ব আজি শপত গ্ৰহণলৈ আহি যোৱা তুমি ভাৰতৰ প্ৰধানমন্ত্ৰী হ'বা তথাপিও মই বিজেপিলৈ নাযাওঁ এইটো একদম ফাইনেল কথা আপোনালোকক যিমান নিৰ্যাতন দিছে তাতকৈ মোক 100 গুণ বেছি নিৰ্যাতন দিছে জেলত চোৰৰ দৰে সোমাই ৰাখিছে বিজেপিয়ে মোক ধৰি লৈ গৈ থানা মেকআপত সোমাই তলা মাৰি দিয়ে মই বাৰু চোৰ নেকি নে মই ডকাইত নে মই হত্যাকাৰী হয়নে বাৰু কথাটো এতিয়া সেই বিজেপিলৈ মই নাযাওঁ এতিয়া বাকী থাকিলে কংগ্ৰেছৰ কাহিনীটো ক'লোৱে আমি গ'লেও কংগ্ৰেছৰ টিকেট নিদিয়ে বাকী থাকি গ'ল আপোনাৰ UDF দল বিজেপি আৰু UDF একেই বিজেপিয়ে কয় হিন্দু বাছত উঠি থকা সকলো ভাই ভনীক মই মোৰ নমস্কাৰ জনাইছোঁ এবাৰ মই নগাঁও লোকসভাৰ কেণ্ডিডেট শিখা শৰ্মা মোৰ নাম
আৰু মোৰ প্ৰতীক চিহ্ন হ'ল অটো ৰিক্সা। আপোনালোক সকলোৱে মোক ভোট দিব আহ্বান জনাইছোঁ আৰু আপোনালোকৰ যাত্ৰা শুভ হওক। আপোনালোক যলৈ গৈ আছে ভগৱানে মংগল কৰক। গতিকে মোক এতিয়া মই বিজেপিত অনবৰতে হিন্দু 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 মুছলমানক গালি পাৰিব, আকৌ UDF কি কৰিব অনবৰতে মুছলমান মুছলমান মুছলমান। UDF দলত মোক এজন হিন্দু দেখুৱাই দিয়কচোন, কোনজন হিন্দু আছে? বিজেপি দলত এজনো মুছলমান নাই, মোক দেখুৱাই দিয়ক কোনজন মুছলমান আছে। ঠিক তেনেকে UDF দলত এজনো হিন্দু নাই, হয়নে নহয়? গতিকে দুইটা সাম্প্ৰদায়িক দল। আৰু UDF দলে বদৰুদ্দিন আজমলে কি ক'লে যোৱাবাৰ? হিমন্ত বিশ্বই ক'লে বোলে তোমালোকে কুৰবানী নকৰিবা, কোনো মানুহে কুৰবানী কৰিব নোৱাৰিবা বোলে, জেলত ভৰাই দিম। মই ক'লো তুমি কি বৰ ডাঙৰ ডাঙৰ কথা ক'বলৈ আহিছা, কিয় কুৰবানী কৰিব নোৱাৰিব? প্ৰতিজন মুছলমানে কুৰবানী কৰিব পাৰিব। কুৰবানী যদি বন্ধ কৰিবলৈ হয় বলিও বন্ধ কৰিব লাগিব। কিন্তু বদৰুদ্দিন আজমলে কি ক'লে? নাই 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 নাই, কোনো মুছলমানে কুৰবানী নকৰিবা। কুৰবানীটো মুছলমানে নিজক খুচিমতে নকৰে নহয়। কুৰবানী হৈছে আল্লাহৰ এটা নিৰ্দেশ। মহান আল্লাহে কোৰাণ শ্বৰীফত কুৰবানী কৰিবলৈ মুছলমানক নিৰ্দেশ দিছে। যদি মানুহে পাৰে, পইচা পাতিৰে যদি পাৰে, কাৰো যদি অসুবিধা নহয়। এতিয়া কোৰাণ শ্বৰীফ নাজিল হৈছিলে বিশ্ব নবী হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, সেই মহান মনীষীজনৰ ওপৰত, মহান নবীৰ ওপৰত কোৰাণ শ্বৰীফ নাজিল হৈছিলে। কোৰাণ শ্বৰীফ আল্লাহৰ বাণী। কোৰাণ শ্বৰীফ ফিৰিস্তাই লিখিছিলে, নবীয়ে নাই লিখা। সেই কোৰাণ শ্বৰীফত কৈছে বছৰত এবাৰ তোমাৰ অঞ্চলত থকা ডাঙৰ জীৱ এটা তুমি কুৰবান কৰা। আৰবত, ইৰাকত, ইৰাণত দুম্বা আৰু উট কুৰবান কৰে। আমাৰ ইয়াত সেইবিলাক নাই কাৰণে আমাৰ ইয়াত গৰু কুৰবান কৰে। আৰু বদৰুদ্দিন আজমলে হিমন্তক ভালৰি লগাবলৈ গৈ কি বুলি ক'লে? বোলে কোনো মুছলমানে কুৰবানী নকৰিবা। আল্লাহে কোৰাণত নিৰ্দেশ দিছে বোলে কুৰবানী কৰা, বদৰুদ্দিন আজমলে কৈছে বোলে কুৰবানী নকৰিবা। তাৰমানে বদৰুদ্দিন আজমলে আল্লাহৰ বিৰোধ কৰিছে, কোৰাণ শ্বৰীফৰ বিৰোধ কৰিছে। কোৰাণ শ্বৰীফ আৰু আল্লাহৰ বাণীক বিৰোধ কৰা জন মুছলমান হ'বই নোৱাৰে। তেওঁ এতিয়া ইলেকশ্যন যেতিয়া ওচৰ পালেহি, তেওঁ এতিয়া আল্লাহৰ নামত ভোট বিচাৰি ফুৰিছে, কিন্তু তেওঁ আল্লাহক নামানে। আল্লাহে কৈছে কুৰবানী কৰা, বদৰুদ্দিন আজমলে কৈছে কুৰবানী নকৰিবা। গতিকে তেওঁ আল্লাহক নামানে। ইলেকশ্যন পোৱাৰ লগে লগে তেওঁ আল্লাহৰ নামত ভোট বিচাৰি ফুৰিছে। হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে, হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি দলে কি কৰিছে? ভগৱান কৃষ্ণ আৰু ৰামৰ নামত ভোট বিচাৰি ফুৰিছে। মানে এতিয়া ভগৱানকো নিস্তাৰ দিয়া নাই, ভগৱানকো লগাই দিছে ভোট বিচাৰিবলৈ। মানুহ ইমান তললৈ নামিব পাৰে। ৰাজনীতি আমাৰ মন্দিৰত, ৰাজনীতি মছজিদত, ৰাজনীতি আমাৰ জানাজাত, আমাৰ শ্মশানত, ৰাজনীতি আমাৰ নিকাহত, আমাৰ হোমত। ৰাজনীতি কেতিয়াও, ধৰ্ম কেতিয়াও, ৰাজনীতি ক্ষমা কৰিব, ধৰ্ম আমাৰ বুকুত, ধৰ্ম আমাৰ মন আৰু মগজুত, ধৰ্ম আমাৰ নিকাহত, ধৰ্ম আমাৰ হোমত, ধৰ্ম আমাৰ মন্দিৰত, ধৰ্ম আমাৰ মছজিদত। কিন্তু ধৰ্ম কেতিয়াও ৰাজনীতিলৈ আনিব নালাগে। যেতিয়াই ধৰ্মক ৰাজনীতিলৈ আনিব, তেতিয়াই মানুহৰ মাজত মিলা প্ৰীতি নোহোৱা হ'ব। গতিকে ৰাইজ, মইতো গোটেইকেইটা দলৰ কথাবিলাক কৈ দিলোঁ, সঁচা সঁচা কথা। মোৰ কথাও কওক তেওঁলোকো কেণ্ডিডেট। কাইলৈ মিটিং দিবলৈ আহক আৰু কওক শিখা শৰ্মাই এইটো ৰাইজৰ বেয়া কাম কৰিলে, শিখা শৰ্মাই ৰাইজৰ অনিষ্ট কৰিলে, ময়ো মানি ল'ম। কিন্তু তেওঁলোকে ক'ব নোৱাৰে। গতিকে ৰাইজ, গড়খহনীয়াত বলদাৰ ৱাল দিয়াটো মোৰ প্ৰতিশ্ৰুতি। চৰ অঞ্চল আৰু গ্ৰেজিঙৰ মানুহক, চৰকাৰী অঞ্চলত বাস কৰা মানুহক মাটিৰ পট্টা দিয়াটো মোৰ প্ৰতিশ্ৰুতি। এতিয়া আপোনালোকে ভাবিব, চৰৰ মানুহক তুমি মাটিৰ পট্টা কেনেকৈ দিবা? মই নিদিওঁ, ভাৰত সংবিধানে দিব। ভাৰত সংবিধানত লিখা আছে যে ভাৰতীয় নাগৰিকে মাটি পাবই লাগিব। এই সংবিধানৰ কথাটো উলিয়াই পাৰ্লিয়ামেণ্টত যুক্তি দি তৰ্ক কৰা এটা মানুহ আপোনালোকক লাগিব। মৰিগাঁও আৰু নগাঁৱত মই দুটা ফেক্টৰী খুলিম, মই নুখুলো। ভাৰতৰ বিভিন্ন ডাঙৰ ডাঙৰ উদ্যোগপতি আছে, তেওঁলোকক মই প্ৰজেক্ট দি মৰিগাঁও আৰু নগাঁৱত দুটা ডাঙৰ ফেক্টৰী, ডাঙৰ কোম্পানী খুলিবলৈ মই তেওঁলোকক ইয়ালৈ বাধ্য কৰিম, আনিম। আৰু এই দুটাত কেৱল নগাঁও লোকসভা সমষ্টিৰ ল'ৰাইহে চাকৰি পাব। যিবিলাক ল'ৰা নগাঁও লোকসভা সমষ্টিৰ পৰা গৈ কেৰেলা, হায়দৰাবাদ আৰু বিভিন্ন ঠাইত জীৱিকাৰ কাৰণে গৈ আছেগৈ, নিজৰ বাচ্চাক এৰিছে, নিজৰ বুঢ়া মাক বাপেকক এৰি আছেগৈ, সেইবিলাক ল'ৰা ঘূৰি আহি যাতে ইয়াত সংস্থাপন পাব পাৰে, তাৰ ব্যৱস্থা মই কৰিম। বিজেপিয়ে NRC কৰিব, নতুন
1/50 ভিত্তিত এই 1/50 ভিত্তিত কৰা এনআৰচিত যাতে মোৰ সমষ্টি মোৰ নগাঁও সমষ্টিৰ কোনো ভোটাৰৰ নাম যাতে কোনো মানুহৰ নাম যাতে বাদ নপৰে তাৰ কাৰণে মই তীক্ষ্ণ দৃষ্টি ৰাখিম আৰু কাৰোবাৰ নাম বাদ পৰিলেই মই উগ্ৰমূৰ্তি ধৰি সেই নাম ভৰাবলৈ মই চেষ্টা কৰিম মানে কামটো মই কৰিম গতিকে ৰাইজ ইমানখিনি কথা আপোনালোকক ক'লো ৰাইজ মনত ৰাখিব আজি কোনোবা দলবিলাকে আহি তেওঁলোকৰ পাৰ্টিৰ বহুত টকা দলে আহি অলপ পইচা দি দিব ৰাইজে যদি কোনোবাই যদি সেই পইচাত গৈ ভুল কৰে কাইলৈ কিন্তু আপোনালোকৰ হৈ মাত মাতিবলৈ মানুহ নাথাকিব যোৱা 5 বছৰ আপোনালোকে দেখিলে আপোনালোকক উচ্ছেদ কৰিলে ডেকা ল'ৰাবিলাকক গৰু চোৰ বুলি লাভ জেহাদী বুলি এনকাউণ্টাৰ কৰিলে গাড়ীত উঠাই লৈ গ'ল থানালে বাল্য বিবাহৰ নামত ডেকা ল'ৰাবিলাকক ডিঙিত কেছ আৰি দিলেগে বিভিন্ন অত্যাচাৰ কৰিলে আপোনালোকে সেই সময়ত কোনোবা এজন মানুহৰ নাম কওক যিজন মানুহ যিটো দলৰ মানুহ আপোনালোকৰ মাজত থিয় হ'ল কংগ্ৰেছৰ এজন মানুহৰ নাম কওক যিজন আপোনালোকৰ কাষত থিয় হ'ল ইউডিএফৰ এজন মানুহৰ নাম কওক আপোনালোকৰ মাজত থিয় হ'ল আৰু বিজেপিৰ কথাটো ক'বই নালাগে বিজেপিয়েতো এই মুহূৰ্তত আপোনালোক মৰি থাকিলে ভাল পায় বিজেপিটো আমাৰ প্ৰধান শত্ৰু গতিকে বিজেপিয়েতো আমাক বেয়া নাপায় কিন্তু বাকী দুটা দল যি কংগ্ৰেছক স্বাধীনতাৰ ৭৫ বছৰৰ ভিতৰত ৫৫ বছৰ কংগ্ৰেছে শাসন কৰিলে যি কংগ্ৰেছক আপোনালোকে ভোট দি জিকালে ১৯৮৩ চন ইন্দিৰা গান্ধীয়ে কৈছিল সৌখন মইৰাবাৰীৰ ইন্দিৰা ফিল্ডত আহি কৈছিল তোমালোক ভোট দিবলৈ যাবা তোমালোক এজন এজন ভোটাৰৰ লগত তিনিজন CRP দিম ৰাইজ ভোট দিবলৈ গ'ল কিন্তু তাৰ পাছত নেলিত সংখ্যালঘু লোকক হাজাৰ হাজাৰ লোকক কাটি মাৰি পেলালে ১৯৮৩ চন ২০১২ চন ১৯৮৩ চনত অসমত আছিলে কংগ্ৰেছ চৰকাৰ হিতেশ্বৰ শইকীয়া মুখ্যমন্ত্ৰী ২০১২ চন কোকৰাঝাৰ জিলাৰ গোসাই গাঁৱত মুছলমানৰ ঘৰ জ্বলাই দিয়া হ'ল মুছলমানক কাটি মাৰি পেলোৱা হ'ল সেই সময়ত অসমৰ মুখ্যমন্ত্ৰী আছিলে তৰুণ গগৈ কংগ্ৰেছ চৰকাৰ বাবৰি মছজিদ ১৯৯২ চন বাবৰি মছজিদ ধ্বংস কৰিছিলে সেইদিনা ভাৰতৰ প্ৰধানমন্ত্ৰী আছিলে PV নৰসিংহ ৰাও কংগ্ৰেছ চৰকাৰ শ্ৰদ্ধেয় ৰাইজ আজান দিছে মই আৰু বেছি কথা নকওঁ আপোনালোকৰ নামাজ পঢ়িবৰ হ'ল নে আজানৰ কাৰণে ৰৈ দিওঁ